নমস্কাৰ। আজি 16 এপ্ৰিল। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰে চৰ্চা লাভ কৰিছে। যিহেতু 2024 চনৰ বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ইতিমধ্যে 9 এপ্ৰিলত সমাপ্ত হৈছে আৰু ফলাফল 4 মে'ত ঘোষণা কৰা হ'ব। সেয়েহে বৰ্তমান ৰাজ্যত নিৰ্বাচনৰ উত্তৰ পৰ্যালোচনা আৰু নতুন ৰাজনৈতিক সমীকৰণৰ ব্যস্ততা তুংগত উঠিছে। আজি আহি পৰিছে 15টা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকক জনাব ওলাইছো খবৰকেইটা। আজি ৰাজ্যসভাৰ সাংসদ হিচাপে অসমৰ 3গৰাকী নতুন প্ৰতিনিধিয়ে শপত গ্ৰহণ কৰে। তেওঁলোকৰ নাম হ'ল যোগেন মোহন, তেৰছ গোৱালা আৰু প্ৰমোদ বড়ো। কৰিমগঞ্জত পুনৰ ভোটগ্ৰহণ। নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে আজি কৰিমগঞ্জত উত্তৰৰ সমষ্টিত এটা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ প্ৰক্ৰিয়া চলি আছে। 9 এপ্ৰিলত ভোটদান সমাপ্ত হোৱাৰ পিছত বিভিন্ন মহলে ফলাফলক লৈ অংক আৰম্ভ কৰিছে। শাসনাধিষ্ঠ মিত্ৰজোঁট আৰু বিৰোধীৰ ঐক্যমঞ্চ অসম সন্মিলনত মৰ্চাৰ মাজত তীব্ৰ যুঁজ হোৱাৰ ইংগিত পোৱা গৈছে। নিৰ্বাচনৰ পাছত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে NDA চৰকাৰ পুনৰ গঠন হোৱাটো নিশ্চিত। বিৰোধী দলপতি গৌৰৱ গগৈয়ে আজি দলীয় কৰ্মীসকলৰ সৈতে এক বৈঠকত মিলিত হৈ ষ্ট্ৰং ৰুমৰ নিৰাপত্তা তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে। আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত নিৰ্বাচনী ফলাফলক লৈ এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়, য'ত প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰ বিশ্লেষণ কৰা হয়। ভাগ্ৰামা মহিলাৰীৰ নেতৃত্বত BPF-এ এইবাৰ বিজেপিৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচন খেলিছে। আজি তেওঁ BTR-ৰ ফলাফলক লৈ বিশেষ আশাবাদী বুলি মন্তব্য কৰে। NDA ত্যাগ কৰা UPPL-ৰ নেতা UG ব্ৰহ্মই আজি কোকৰাঝাৰত সংবাদমেল পাতি তেওঁলোকৰ দলৰ ফলাফল কেনে হ'ব সেই সন্দৰ্ভত এটা মন্তব্য আগবঢ়ায়। নিৰ্বাচন ফলাফলৰ ঘোষণাৰ আগলৈকে EVM-ত ৰখা ষ্ট্ৰং ৰুমত বিশেষ চকু ৰাখিবলৈ কংগ্ৰেছে প্ৰতিটো জিলাতেই বিশেষ স্বেচ্ছাসেৱক নিয়োগ কৰিছে। বদৰুদ্দিন আজমলৰ নেতৃত্বত AIDF-এ এইবাৰ কিমানখন আসন লাভ কৰিব তাক লৈ ৰাজনৈতিক মহলত এতিয়া চৰ্চা চলিছে। আজি দলটোৰ কৰ্মকৰ্তাসকলৰ মাজত এক আভ্যন্তৰীণ বৈঠক অনুষ্ঠিত হয়। ৰাইজৰ দল আৰু অসমৰ জাতীয় পৰিষদে এইবাৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি আজি অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। নিৰ্বাচনৰ পৰৱৰ্তী সময়ত ৰাজ্যত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নঘটে তাৰ বাবে চৰকাৰে আৰক্ষী প্ৰশাসনক সজাগ কৰি ৰাখিছে। নিৰ্বাচনৰ ফলাফলক লৈ এতিয়া হাতত সময় থকাৰ অৱস্থাতেই ৰাজনৈতিক দলসমূহৰ মাজত ভিতৰুৱাকৈ নতুন চৰকাৰৰ মন্ত্ৰীসভা গঠনক লৈ এতিয়া জল্পনা কল্পনা আৰম্ভ হৈছে। আজি ৰাজ্যিক নিৰ্বাচন আয়োগে চূড়ান্ত ভোটদানৰ শতকৰা হাৰ পুনৰ স্পষ্ট কৰে, যিটো এইবাৰ অভিলেখ সংখ্যক হৈছে 85.96% হৈছে। ৰঙালী বিহুৰ উৎসাহৰ মাজতো আজি বিভিন্ন বিহু মণ্ডপত ৰাজনৈতিক নেতাসকলৰ ভিৰ দেখিবলৈ পোৱা গৈছে, য'ত নিৰ্বাচনৰ কথাই প্ৰাধান্য পাইছে।